হেল্ডি হাৰ্টৰ কাৰণে আমাৰ একচুৱেলি ডায়েটৰ বহুত মানে ইম্পৰ্টেণ্ট ৰোল হয়। আমি হেল্ডি হাৰ্ট এটা কৰি ৰাখিবলৈ হ'লে সদায় আপোনাৰ চেচুৰেটেড যিখিনি ফেট হয় সেইখিনি এভইড কৰিব লাগিব, কম ৰেঞ্জত খাব লাগিব, আৰু আমাৰ যিখিনি চল্টি ফুড হয়, নিমখ জাতীয় ফুড হয় সেইখিনি নিমখ জাতীয় ফুডখিনি অকনমান কমকে খাব লাগিব, ছডিয়ামটো কমাই খাব লাগিব, আৰু চুগাৰ জাতীয় ফুডখিনিও আমি অকনমান কমাই খাব লাগিব হেল্ডি হাৰ্ট এটাৰ কাৰণে। আৰু বাকী আপোনাৰ যিখিনি আনচেচুৰেটেড ফেট হয় সেইখিনি আপুনি খাব পাৰে, মানে চুগাৰ ফুড খাব পাৰে, চল্টি ফুড খাব পাৰে আপোনাৰ হেল্ডি হাৰ্টৰ কাৰণে। হেল্ডি হাৰ্টৰ কাৰণে আমাৰ যিখিনি ফুড হয়, মই কৈছিলোৱে প্ৰথমতে যিখিনি আনচেচুৰেটেড ফেট বুলি কোৱা হয়, সেই আনচেচুৰেটেড ফেটখিনি আমি খাব লাগে, আৰু চেচুৰেটেড ফেটখিনি আমি অকনমান এভইড কৰিব লাগে। চল্টি ফুডবিলাক এভইড কৰিব লাগে, বেছি চুগাৰ থকা ফুডবিলাক এভইড কৰিব লাগে, আৰু আপোনাৰ আনচেচুৰেটেড ফুডৰ ভিতৰত আপোনাৰ যিখিনি ভাল প্ৰটিন জাতীয় যিখিনি মিট পোৱা যায়, মানে আৰু ফেট যিবিলাক ডেইৰী প্ৰডাক্ট পোৱা যায়, আৰু আপোনাৰ ভেজিটেবলছ, আৰু আপোনাৰ যিখিনি গুড ফেট থাকে, নাটছ বিলাক, এইবিলাক আমি খাব পাৰো, আৰু যিখিনি চেচুৰেটেড ফেট হয় সেইখিনি হেল্ডি হাৰ্ট এটা ভালে ৰাখিবলৈ চেচুৰেটেড ফেট, চুগাৰ আৰু চল্ট, এনেকুৱাবিলাক মানে ডাইট কৰিব লাগে। এজন মানুহৰ হেল্ডি হাৰ্ট হ'বলৈ হ'লে আমি গোটেই দিনটোত 3 পৰা 4 চামুচ অইল ইউজ কৰিব লাগিব। ধৰক গোটেই দিনটোত ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ গোটেই 3 টাইমৰ ভিতৰত আপোনাৰ 3 পৰা 4 চামুচ অইল, মানে আপোনাৰ যিটো টি স্পুন বুলি কয়, 20 মিলিগ্ৰাম এনেকুৱা হ'ব, আৰু মিলিলিটাৰ, 20 মিলিলিটাৰ তেনেকুৱা টাইপ হ'ব। অইলৰ ভিতৰত ক'বলৈ গ'লে মই ক'লোৱে অলিভ অইলটো বেষ্ট হয়, কাচিঘানি মাষ্টাৰ্ড অইল বেষ্ট হয়, আৰু আপোনাৰ ছানফ্লাৱাৰ অইলটো বেষ্ট হয়। এনেকুৱাবিলাক অইল আমি ইউজ কৰিব লাগে।